দৰ্শকসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। ইতিমধ্যে যোৱাকালি আমাৰ LP আৰু UP DWৰ দ্বিতীয়খন প্ৰভিজনেল মেধা তালিকা প্ৰকাশ পাইছে আৰু তাত আমাৰ যিহেতু আমি দেখিলোঁ যে প্ৰায় 2 পৰ্যন্ত কাট অফ কমিছে। ডিষ্ট্ৰিক্ট ৱাইজ যথেষ্ট LPত বিশেষকৈ কাট অফ কমা দেখা গ'ল। UPটো কাট অফ কমিছে, যিসকলৰ 0.5, 0.4, 0.6 এইদৰে কমি আছিলে সকলোৱে চাকৰি পাবলৈ সক্ষম হৈছে, যিহেতু 850 প্ৰাৰ্থীয়ে নাম প্ৰত্যাহাৰ কৰিছিলে GT আৰু PGT বা অন্যান্য চাকৰি তেওঁলোকে পোৱাৰ বাবে LP আৰু UP বিজ্ঞাপনৰ পৰা নাম প্ৰত্যাহাৰ কৰিছিলে। আৰু ইতিমধ্যে যিসকলে আপোনালোকে ৰিজাল্ট পালে তেওঁলোকে পালে, আৰু আমি ইতিমধ্যে কালিয়ে আমাৰ ৰিয়েল ফেক্টছ আছাম যিটো টেলিগ্ৰাম চেনেল আছে, যিটো আমি ডেছক্ৰিপশ্যনত লিংক দি থৈছোঁ, তাতো আমি দি দিছিলোঁ আৰু এটা ইউটিউবতো পোষ্ট কৰি কৈছিলোঁ যে ইয়াৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া বহুতে ইয়াত আপোনালোকে দেখিব UR কাট অফ কিমান গৈছে। এইখন হৈছে এখন ডিষ্ট্ৰিক্ট বৰপেটাৰ যিটো আছামিজ মিডিয়াম স্কুল আছিলে, আৰু এইবিলাক হৈছে LPৰ বাবে। ইয়াত যদি আপোনালোকে চাই 66.534 গ'ল URৰ কাট অফ। আৰু WR মানে কি বহুতে সুধি আছে, ওমেন ৰিজাৰ্ভেশ্যনত গ'ল 70.360। ইয়াত যদি আপোনালোকে চাই 70.361 গ'ল। এতিয়া বহুতে কৈ আছে যে URতকৈ UR যিটো আমাৰ ওমেন ৰিজাৰ্ভেশ্যন আছে তাত কিয় বেছি গ'ল, এইটো বহুতে প্ৰশ্ন কৰি আছে। গতিকে আজি আমি এই ভিডিঅ'টোত আপোনালোকক দেখাম যে ওমেন ৰিজাৰ্ভেশ্যন কেনেকৈ LP আৰু UPত কৰা হয় আৰু কিয় কাট অফ বেছিকৈ গৈছে। ইয়াৰ অৰ্থ এইটো নেকি যে ওমেন কম নাম্বাৰ পোৱা মানুহে, ওমেন যিসকল আছে প্ৰাৰ্থী, চাকৰি নাই পোৱা, সেইটো কথা নহয়। ওমেন ৰিজাৰ্ভেশ্যন 30% যিমানত এদায় হৈ যায় সিমানতে তাৰ কাট অফো ইয়াত দিয়া হৈছে, সেইবাবে ইয়াত বেছিকৈ দেখুওৱা হৈছে। মই এখন লিষ্ট ৰেণ্ডমলি এখন যি আমাৰ ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট বা আগৰ যিবিলাক DW আমাৰ মেৰিট লিষ্ট প্ৰকাশ হয় তাৰ এখন আপোনালোকক সন্মুখলৈ আনি বুজাবলৈ চেষ্টা কৰিম। কিন্তু এতিয়া আমি প্ৰথমতে আপোনালোকক দেখাই লওঁ কাট অফবোৰ কিমান গ'ল ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত। এখন LP আছিলে বৰপেটাৰ পৰা তিনিচুকীয়ালৈকে, আপোনালোকে দেখিছে OBC, PWD, SC, SC, WR এইবিলাক আপোনালোকে দেখিছে, সকলো কাট অফ দিয়া হৈছে। আৰু বেংগলী মিডিয়াম, এইটো বেংগলী মিডিয়াম, বড়ো মিডিয়াম, হিন্দী আৰু HMAR ইয়াত আপোনালোকে দেখিব মিডিয়ামবিলাক, গাৰোৰো আছে। গতিকে সকলোৱে এনে মানে যিবিলাকৰ নাই এইবিলাকত পোষ্ট, গতিকে এইখিনি হৈছে LP। আৰু UPৰো ঠিক সেইদৰে আপোনালোকে দেখিব, এইদৰে আপোনালোকে কাট অফবিলাক দেখিব। ইয়াতো আপোনালোকে UR দেখিব, UR ওমেনৰ যিখিনি ৰিজাৰ্ভেশ্যন আছে তাতো বেছিকৈ গৈছে। এইখন আপোনালোকে ডাউনলোড কৰি ল'ব আৰু পাইছে ইতিমধ্যে, যিসকলে নাই পোৱা টেলিগ্ৰামত জইন হৈ ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া আমি চাম যিটো আপোনালোকে কৈ আছিলে যে কি হয় একচুৱেলি। ইয়াত আপোনালোকে চাব ওমেন ৰিজাৰ্ভেশ্যন কেনেকৈ কৰা হয়। এতিয়া এখন তালিকা যেতিয়া প্ৰকাশ হয়, সেই তালিকাখনত আপোনালোকে যদি চাই, এইটো দেখিছেনে, পল্লৱী শইকীয়া প্ৰথমখন লিষ্ট বৰপেটাৰ আমি চাইছিলোঁ, গোলাঘাট ডিষ্ট্ৰিক্টৰ, ইয়াত এইটো ওমেন ৰিজাৰ্ভেশ্যন সোমাই গ'ল। এইদৰে 30% যেতিয়া হৈ যায় তেওঁলোককে ওমেন ৰিজাৰ্ভেশ্যন ধৰা হয়। গতিকে দেখিব 1, 3, 5 এইবছৰৰ এইখন ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট 6, 7 এনেধৰণে আপোনালোকে যদি গৈ থাকে তেতিয়া আপোনালোকে দেখিব লাষ্টত ওমেন ৰিজাৰ্ভেশ্যন কিমান হৈছেগৈ এইখনত, শেষৰ গৰাকীলৈকে ওমেন ৰিজাৰ্ভেশ্যন আপোনালোকে যদিহে 30% নহয় তেতিয়া কম হৈ যায়। যদিহে ধৰা হ'ল কোনোবা এখন ডিষ্ট্ৰিক্টত 50টা পোষ্ট আছে, 50টা পোষ্টৰ যদি 30% 30টা পোষ্টতে যদি কমপ্লিট হৈ যায়, এই 50টা পোষ্টৰ ভিতৰত যেনিবা টপ 30টাতে 30% কমপ্লিট হৈ গ'ল, 30% ওমেন ৰিজাৰ্ভেশ্যন হৈ গ'ল, তেতিয়া এটা হায়েষ্ট কাট অফতে ওমেন ৰিজাৰ্ভেশ্যন আপোনালোকে দেখিবলৈ পাব। আৰু যদিহে 30% 50টা পোষ্টত ধৰা হ'ল, 50টা পোষ্টত বেছিকৈ নাম্বাৰ পোৱা প্ৰাৰ্থী সোমাবলৈ সক্ষম নাই হোৱা, তেনেহ'লে কিন্তু কাট অফ ওমেনৰ কমি যায়। এতিয়া ইতিমধ্যে এই পোষ্টবিলাকত ওমেন সোমায়ে গৈছে 30%, গতিকে ৰিজাৰ্ভেশ্যনটো সিমানতে কমপ্লিট হৈ গৈছে। আৰু কেতিয়াবা কিছুমান ডিষ্ট্ৰিক্টত যদিহে 30% ওমেন, সাধাৰণতে শিক্ষকৰ চাকৰিত কি হয়, ওমেন পৰ্যাপ্ত পৰিমাণে থাকেই, যদিহে কিছুমান পোষ্টত ওমেন নাথাকে, ধৰা হ'ল 50টা পোষ্টৰ ভিতৰত আপোনালোকৰ 40টামান তাত মেল কেণ্ডিডেট সোমাই গ'ল, 30%টো নহ'ব ন।
তেতিয়া কিন্তু কাট অফ বহুত কমি গুচি যায়। গতিকে যেতিয়ালৈকে 30% নহয়গৈ 100টা পোষ্টৰ ভিতৰত আপোনালোকে 30গৰাকী মহিলা যেতিয়ালৈকে নহয়, যদিহে 100টা পোষ্টত পৰ্যাপ্ত পৰিমাণে মহিলা প্ৰাৰ্থী আছে তেওঁলোকৰ তাতেই সমাপ্ত হৈ যাব, আৰু যদিহে নাপায়গৈ তেনেহ'লে 100তকৈ তললৈও নামি গৈ থাকে। আৰু এই সম্পৰ্কত আমি ইতিমধ্যে আগতে এটা ভালকৈ ভিডিঅ' বনাই থৈছোঁ। আজি যদি কথাখিনি আপোনালোকক ভালকৈ বুজাব নোৱাৰিলোঁ, সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব, তেতিয়া আপোনালোকে গম পাব যে ওমেন ৰিজাৰ্ভেশ্যন কেনেকৈ হয়। ঠিক আছে বন্ধুসকল, এইটো আপোনালোকে যিহেতু আমাৰ টেলিগ্ৰাম চেনেলতো সুধিছিলে, টেলিগ্ৰাম চেনেলত সোধাৰ বাবে আমি এই কথাটো ভালকৈ আপোনালোকক বুজাবলৈ চেষ্টা কৰিলোঁ। আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন পাই থাকিবৰ বাবে যিসকলে ফাৰ্ষ্ট আমাৰ চেনেল ৰিয়েল ফেক্টছ আছাম ভিজিট কৰিছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াত আপোনালোকে যিহেতু গ্ৰুপতো সুধিছিলে UR WR মানে কি আৰু কাট অফ কিয় বেছি গৈছে, এইটো কুৱেশ্যন কৰাৰ কাৰণে এইটো ভিডিঅ' আনিবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।